কালি ৰাতি ৰিজাল্ট দিলে মই ৰাতিৰ পৰা এতিয়ালৈকে একদম 1 মিনিট সময়ও খোৱা নাই মানে কি হ'ল গোটেই ৰিজাল্টটো চেক কৰিলোঁ যিমানখিনি ল'ৰা আছিল লগৰ ছোৱালীৰ সকলোৰে ৰিজাল্টটো চেক কৰি দিলোঁ যাৰ যাৰ নাম আহিছে নামটো শুনি এনেকুৱা লাগিছে যেন মোৰে চাকৰি হৈ গ'ল মানে কাৰণ কি ল'ৰা ছোৱালীখিনি ছাকচেছ হ'লে ইমানখিনি কষ্ট কৰিলে সফল হোৱাৰ পিছত নিশ্চয় ভাল লাগে কিন্তু আমাৰ সমাজত কিয় নাজানো ইমান মানুহক কিয় ইমান বেয়া পায় কাৰোবাৰ চাকৰি হৈছে কিমান কি ওলাই যে অলপৰ কাৰণে চাকৰিটো পাই গ'ল কপালত চাকৰিটো পাই গ'ল লাকত চাকৰিটো পাই গ'ল কেনেকৈ ৰানিং পাছ কৰিছিলে কেনেকৈ মেডিকেল পাছ কৰিলে পঢ়িব চঢ়িব নাজানে কেনেকৈ চাকৰিটো পালে কিন্তু কষ্টৰ আঁৰত তেওঁ আৰু ভগৱান জানে কিমান কষ্ট কৰিছে কেনেকৈ ৰানিং কৰিছে কিমান কি চেষ্টাৰ মূৰত চাকৰিটো পাইছে কিন্তু মানুহে ছাপোৰ্ট নকৰি দেখাত মুখত মাতি কিন্তু ভিতৰে ভিতৰে কিমান কি কথা শুনায় সেইখনে হ'ল আজিৰ সমাজ আৰু যাৰ যাৰ নাম পইণ্টৰ কাৰণে অহা নাই কিবা অলপমান পইণ্টৰ কাৰণে নাম্বাৰৰ কাৰণে অহা নাই ভাঙি পৰিব নালাগে কাৰণ আপোনাৰ নিচিনা যোদ্ধা আৰু কোনো নাই আপুনি এজন সফল ব্যক্তি কাৰণ আপুনি বহি ফেলে আপুনি বেয়া লগা নাই আপুনি কামটো কৰি অলপমান বস্তুৰ কাৰণে ফেইল কৰিছে সেইটোৱে আপোনাৰ বেয়া লাগিছে মই ভাবোঁ কি যেনেকৈ নহওক আপুনি এদিন ছাকচেছ হ'ব SSC যদি এবাৰ গ'ল আৰু এবাৰ আহিব কিন্তু আপুনি যিটো তাৰ পৰা শিকিছে সেইটো শিক্ষা আপুনি ক'তো নাপায় মানুহেই হওক আপুনি পৰীক্ষাই হওক কিন্তু মানুহৰ যিটো কথা মানুহে যেনেকৈ বেলেগৰ আগত বেলেগ কথা কয় সেইটোৱে বহুত বেছি ভয়ানক গতিকে এই সমাজখনৰ লগত যদি মিলাব যায় তেতিয়াহ'লে আপুনি ছাকচেছ হ'ব নোৱাৰে কোনে কি কৈছে মেটাৰ নকৰে মোৰ তাত 1000টা বেয়া কমেণ্ট আহে আপুনি এবাৰ চাব কিন্তু কমেণ্টৰ লগত যদি মই লীলা খেলা কৰি থাকোঁ তেতিয়া মানে মই ভিডিঅ' বনাব নোৱাৰোঁ মোৰ কথা হ'ল সকলো ছাকচেছ হ'ব লাগে কাৰণ মই ছাকচেছ হ'লে আপুনি মোক একো নিদিয়ে আৰু আপুনি ছাকচেছ হ'লে মই একো নিদিওঁ কিন্তু এটা কথা মনত ৰাখিব আপুনি সফল হ'লে আপুনি আৰু আপোনাৰ ঘৰৰ মানুহ সুখী আৰু যদি আপুনি সফল নহয় আপোনাৰ বাহিৰে গাঁৱৰ ওচৰৰ সকলো সুখী সেই কথাটো কিন্তু মনত ৰাখিব যে ন ভিডিঅ'টো সকলো শ্বেয়াৰ কৰি দিব SSC যদি কাৰ কাৰ নাম আহিছে কমেণ্টত জনাব নাপাহৰিব আজিলৈ ইমানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম